অশোকৰ মাকে কি কৈছে শুনা নাই হা অশোকৰ কালি দেখোন আহি কৈছে যেতিয়া ল'ৰাটো জন্ম পাইছিল তেতিয়া অলপ অলপ খাব লাগে আৰু পেটত গামোচা দি বান্ধি থ'ব লাগে তেতিয়া পেটটো নাবাঢ়িল হয় ঠিকছে খাইছে সেইকাৰণে পেটটো বাঢ়ি গৈছে সেই জন্ম পোৱাৰ সময়ত মই তোমাক কৈছিলোঁ অলপ অলপ খোৱা 10 বাৰ খোৱা একো নাই অলপ খোৱা কিন্তু 9 মাহ খোৱা নাই মই 9 মাহ খোৱা নাই 9 মাহ নোখোৱাকৈ জীয়াই আছা আরে 9 মাহ ভালকে খোৱা নাই মই খাইছো অলপ অলপ এইখিনি খাব লাগে যিখিনি খাইছো সেনেকে আৰু যদি 3 মাহ যদি তুমি সেনেকে খালা হয় তোমাৰ আজি এই অৱস্থা নহ'ল হয় এইটো পেট নহ'ল ক্ষতি হৈছে এতিয়া বেমাৰ আজাৰ হৈ আছে থাইৰয়ডৰ প্ৰব্লেম তাৰপিছত কফৰ প্ৰব্লেম তাৰপিছত অলপমান খোজকাঢ়িলে ভাগৰ লগা এইবিলাক প্ৰব্লেম যে হৈ আছে ক্ষতি সেইটোৱেই মানুহৰ বেমাৰ হ'ব নালাগে হেৰি ক্ষতি বেলেগ হ'ব নালাগেতো বেমাৰ হৈ পিনে মানুহৰ আয়ুস কমে এতিয়া আয়ুস কমি গৈছে তুমি সোনকালে মৰলি চলিকেইটাক কোনে চাব মোৰ কথা বাদ দিয়া চলিকেইটাক কোনে চাব নিজে ডাঙৰ হ'ব নকৰাটো এলাহতে থাকা খালি হয়নে খুৰা খুৰা হয়নে মোৰতো ডুবিয়াই দিছে মই সদায় কৈ থাকে মই বোলে ঘৰত বোলে একো কাম নকৰোঁ মই মৰাৰ কথা অহাৰ লগে লগে চিন্তা লাগে চলিকেইটাক কোনে চাব কোনে কৰে তাকে কৈছোঁ কোনে কৰে মোৰ পেটটোৱে বোলে চব যত বোলে পেটটোৱে যত মোৰ চব পেটটোৱে তাৰমানে হেৰি হ'ল দুখ হ'ল